সকলোৱে মোক কৈছিল যে তুমি অপাহিজ আৰু কোনেও তোমাক বিয়া নকৰায় কিয়নো মই লেঙেৰাই লেঙেৰাই খোজ কাঢ়িছিলোঁ। সকলো মহিলাই প্ৰায় মোক সিহঁতৰ জীয়েকহঁতৰ বিয়াৰ যৌতুকৰ বস্তুবোৰ দেখুৱাই মোক ভিতৰি ভিতৰি জ্বলাই থাকে। এদিন মোৰ অসুখ হ'ল, গতিকে মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ। ডাক্তৰে মোৰ ফালে চাই ক'লে যে আপুনি গৰ্ভৱতী। এই কথা শুনি মই থতমত খালোঁ। এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? মইতো আজিলৈকে ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱা নাছিলোঁ। হঠাৎ গাড়ী এখনত বহি ঘৰলৈ আহিলোঁ। ঘৰ পোৱাৰ লগে লগে ড্ৰাইভাৰে মোৰ হাতত চিঠি এখন দি ক'লে, চিন্তা নকৰিবা, মাজনিশা কইনা হৈ চটৰ ওপৰত বহিবা, তেতিয়া সকলোবোৰ গম পাবা। মই মোৰ সন্মানৰ খাতিৰত মান্তি হ'লোঁ। ৰাতি হোৱাৰ লগে লগে মই সাজ পোছাক পিন্ধি চটত বহিলোঁ। মাত্ৰ কিছু সময় পাৰ হৈছিলহে তেনেতে আৰম্ভণি। মোৰ নাম মৃণালী আৰু মই দুখীয়া পৰিয়ালত জন্ম হৈছিলোঁ। জন্মৰ পৰাই মোৰ এখন ভৰিত সমস্যা আছিল আৰু মই লেঙেৰাই লেঙেৰাই খোজ কাঢ়িছিলোঁ। সহজ ভাষাত ক'বলৈ গ'লে মই সৰুৰে পৰাই অপাহিজ আছিলোঁ। মোৰ মা দেউতা এই কথাত বৰ চিন্তিত আছিল আৰু সেইবাবেই তেওঁলোকে মোক সৰুৰ পৰাই মোৰ ভৰিখন ভাল কৰিবলৈ চেষ্টা কৰি আহিছে। কেতিয়াবা ডাক্তৰৰ ওচৰলৈ গৈছিল, কেতিয়াবা কোনোবা বৈদ্যৰ ওচৰলৈ, কেতিয়াবা কোনোবা সাধু বাবাৰ ওচৰলৈ আৰু কেতিয়াবা কোনোবা বাবাৰ ওচৰলৈ গৈছিল। মোৰ বাবে যিমান পাৰে তেওঁলোকে কৰিলে, কিন্তু মোৰ ভৰিখন ভাল হোৱা নাছিল। মা দেউতাই মোক অপাহিজ স্কুল এখনত ভৰ্তি কৰি দিছিল আৰু মই তাত মেট্ৰিক দিয়ালৈকে পঢ়িছিলোঁ। সময় পাৰ হৈ গ'ল আৰু মই ডাঙৰ হ'লোঁ। মোৰ অক্ষমতাৰ লগত মোৰ কোনো সমস্যা নাছিল, কিন্তু মোৰ ডাঙৰ বায়ে মোৰ অক্ষমতাৰ কথা কৈ সদায় জোকাইছিল। সৰুৰে পৰা তাই মোৰ অক্ষমতাক লৈ ঠাট্টা কৰিছিল আৰু মোক বহুত অপমান কৰিছিল। তথাপিও মই তাইক একো কোৱা নাছিলোঁ, কাৰণ তাই মোৰ ডাঙৰ বা আছিল। কেতিয়াবা কেতিয়াবা খুৰী আৰু পেহীয়ে মোক ঠাট্টা কৰিছিল, কিন্তু মই মনে মনে সহ্য কৰিছিলোঁ। গাঁৱৰ মহিলাসকলে কৈছিল যে তোৰ বিয়া কেতিয়াও নহয়। তেওঁলোকে নিজৰ ছোৱালীৰ যৌতুক দেখুৱাই মোৰ হৃদয়খন ভিতৰি ভিতৰি জ্বলাই দিছিল। প্ৰথম অৱস্থাত মই বহুত কান্দিছিলোঁ, কিন্তু তাৰ পিছত মই সত্যক মানি লৈছিলোঁ। মেট্ৰিক পাছ কৰি মই প্ৰাইভেট কলেজত ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছিলোঁ। সেই সময়ত মোৰ বায়ে গ্ৰেজুৱেশ্যন কৰি আছিল আৰু বাৰ বাবে বিয়াৰ সম্পৰ্ক আহি আছিল। এদিন ৰাতিপুৱা মই যেতিয়া সাৰ পাই উঠিলোঁ, তেতিয়া মায়ে হাঁহি হাঁহি ক'লে যে তোমাৰ বাক চাবলৈ দৰা ঘৰৰ মানুহ আহি আছে। মই বৰ সুখী হৈছিলোঁ। দৰা ঘৰৰ মানুহ তেওঁলোকে ৰাতি আহিছিল আৰু সিহঁতে মোৰ বাক পচন্দ কৰিছিল। আমি সকলোৱে বহি থাকোঁতে হঠাতে মই পাকঘৰৰ ফালে খোজ দিবলৈ ধৰিলোঁ। যেতিয়া মোৰ বাৰ হ'বলগীয়া শাহুজনীয়ে মোক খোজ কাঢ়ি যোৱা দেখিলে, তেতিয়া তেওঁ থতমত খালে আৰু ক'লে যে আপোনাৰ এজনী ছোৱালী অপাহিজ হয়। সকলোৱে সজাগ হৈ পৰিল। মোৰ খুৰাই ক'লে যে বাইদেউ, আপুনি যাৰ লগত সম্পৰ্ক কৰিব ওলাইছে তাই অপাহিজ নহয়, কিন্তু তেখেতে ক'লে যে অপাহিজ আপোনাৰ পৰিয়ালত আছে, গতিকে আহিবলগীয়া আমাৰ ভৱিষ্যত প্ৰজন্মৰ ওপৰতো এই অপাহিজৰ প্ৰভাৱ পৰিব। আমি এনে এখন ঘৰৰ লগত সম্পৰ্ক স্থাপন কৰিব নিবিচাৰোঁ, য'ত তেওঁলোকৰ এগৰাকী কন্যা অপাহিজ। এই কথা কৈ তেওঁলোক গুচি গ'ল। মোৰ পৰিয়ালৰ লোকে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰি থাকিল, কিন্তু তেওঁলোকে ৰৈ নাথাকিল। এইদৰে সময় পাৰ হৈ গ'ল আৰু বাৰ বাবে বিয়াৰ প্ৰস্তাৱ আনা সকলো মানুহে মোৰ অক্ষমতাৰ বাবে নাকচ কৰিছিল। মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিলোঁ আৰু এতিয়া ময়ো বিয়া হোৱা বয়সৰ হ'লোঁ। বাৰ লগতে মায়েও মোৰ বিয়াৰ সম্পৰ্কক লৈ চিন্তা কৰিবলৈ ধৰিলে। তাৰ পিছত এদিন আকৌ এটা বিয়াৰ সম্পৰ্ক আহিল। মোৰ বাক চাবলৈ মানুহ আহিছিল, কিন্তু পিছত যেতিয়া তেওঁলোকে গম পালে যে কইনাৰ ভনীয়েক এজনী অপাহিজ হয়, তেতিয়া সকলো সম্পৰ্কৰ দৰে এই সম্পৰ্কটোও ভাঙি গ'ল। মোৰ বা খঙত পাগলৰ দৰে হৈ পৰিছিল। এতিয়া ঘৰৰ সকলো সদস্যই সিদ্ধান্ত ল'লে যে দেউতাৰ বন্ধুৰ ডাঙৰ ল'ৰা বিজয়ৰ লগত মোৰ বাৰ সম্পৰ্ক ঠিক কৰিব লাগে। মোৰ বায়ে সেই ল'ৰাটোক একেবাৰে পচন্দ কৰা নাছিল, কিন্তু দুখীয়া পৰিয়ালৰ ছোৱালীবোৰৰ ইচ্ছা ক'ত সোধা হয়। অৱশেষত মোৰ বা আৰু বিজয়ৰ মাজত বিয়া ঠিক হৈ গ'ল। এই কথাটোত মোৰ বা সুখী নাছিল, বৰং তাইৰ বৰ খং উঠিছিল আৰু সেই খঙৰ জুইত তাই নিজে জ্বলি আছিল। মোৰ বাবেও বিয়াৰ কোনো সম্পৰ্ক অহা নাছিল আৰু মই এতিয়া 22 বছৰীয়া হ'লোঁ। মই অপাহিজ আছিলোঁ, সেইকাৰণে অকলে ঘৰৰ পৰা বাহিৰলৈও যাব পৰা নাছিলোঁ। গোটেই দিনটো ঘৰতে সোমাই থাকোঁ। মোৰ হ'বলগীয়া ভিনদেউ বিজয়, তেওঁ একো কাম কৰা নাছিল।
তেওঁ কেৱল দেউতাকৰ ওপৰত বহি বহি খাইছিল। মোৰ বায়ে তেওঁৰ লগত বিয়া হৈ নিজৰ জীৱনটো ধ্বংস কৰিব নোৱাৰে। মোৰ বায়ে নাৰ্ছিঙত গ্ৰেজুৱেশ্যন কৰিছিল, গতিকে তাই চাকৰি এটা কৰিবলৈ জিদ কৰিব ধৰিলে। অৱশেষত দেউতাই তাইৰ কথাত সন্মতি দিলে, কাৰণ ইয়াৰ দ্বাৰা অন্ততঃ আৰ্থিক সহায় হ'ব। আৰু তাৰপিছত মোৰ বায়ে এখন হস্পিটেলত নাৰ্ছৰ চাকৰি এটা পালে। সময় পাৰ হৈ গৈ আছিল আৰু বাৰ বিয়াৰ প্ৰস্তুতি আৰম্ভ হৈছিল। তাই বিয়া হ'ব বিচৰা নাছিল, তথাপিও তাই এইবোৰ সহ্য কৰি আছিল। মোৰো বাৰ প্ৰতি বৰ দুখ লাগিছিল, কিন্তু মই তাইৰ বাবে একো কৰিব পৰা নাছিলোঁ। কিছুদিনৰ পৰা মোৰ পেটৰ বিষ হ'বলৈ ধৰিলে। যেতিয়া মই এই কথাটো মাক ক'লো, তেতিয়া মায়ে ক'লে, ব'লা তেনেহ'লে ডাক্তৰৰ ওচৰলৈ যাওঁ। কিন্তু খুৰাই বকিবলৈ ধৰিলে আৰু ক'লে যে এই অপাহিজনীক ডাক্তৰৰ ওচৰলৈ নিয়াৰ একো প্ৰয়োজন নাই। ইয়াৰ পৰা আমাৰ কি লাভ হ'ব? এতিয়ালৈকে তাইৰ নামত ইমান টকা চিকিৎসাৰ বাবে খৰচ কৰা হৈছে, কিন্তু তাই অলপো ভাল হোৱা নাই। আৰু এতিয়া তাই নিজকে আন বেমাৰবোৰৰ লগত ঘেৰি লৈছে। মায়ে খুৰাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিল, কিন্তু আমাৰ ঘৰখনত সকলো খুৰাৰ মতে চলে। আমি সকলো এটা ঘৰতে একেলগে আছিলোঁ। খুৰাই এইটোও কৈছিল যে তাই যদি মৰে তেনেহ'লে মৰি যাওক, তাইকনো কোনে বিয়া কৰাব, তাইচোন অপাহিজ। এই কথাটোৱে মোৰ হৃদয়খন কাঁড়ৰ দৰে বিন্ধিছিল। আৰু সেইদিনাৰ পিছত মই মোৰ বেমাৰৰ কথা কাকো কোৱা নাছিলোঁ। মোৰ পেটৰ বিষ বাঢ়িবলৈ ধৰিলে আৰু এতিয়া বমি হ'বলৈ ধৰিলে। মোৰ বায়ে মোৰ ওপৰত খং কৰিছিল যদিও তাই মোক বহুত মৰম কৰিছিল। এদিন যেতিয়া মই বিষত ভুগি আছিলোঁ, বায়ে মোক দেখি ক'লে, ভণ্টি, তোমাৰ কি হ'ল? মই মোৰ বাক সকলো কথা ক'লো। এই কথাটো মোৰ বায়ে চিঞৰি ক'লে, ভণ্টি, তুমি মোক এই কথাটো আগতে কিয় কোৱা নাছিলা? মই প্ৰতিদিনে হস্পিটেললৈ যাওঁ। কাইলৈ তুমি মোৰ লগত ওলাবা। মই তোমাক এগৰাকী ভাল লেডি ডাক্তৰক দেখুৱাম। ময়ো বহুত সুখী হৈ পৰিলোঁ। আৰু তাৰ পিছদিনা বায়ে খুৰাক ক'লে যে তাই মোক তাইৰ বান্ধৱী এজনীক লগ কৰিবলৈ নিব ওলাইছে। খুৰাই মোক বকি ক'লে যে এই অপাহিজনীক লগত লৈ নাযাবা, তাই বহুত বেয়া। কিন্তু বায়ে জেদ ধৰি খুৰাক মান্তি কৰালে আৰু তাৰ পিছত বা আৰু মই হস্পিটেললৈ গ'লো। আমাৰ ঘৰৰ পৰা হস্পিটেলখন আধা ঘণ্টাৰ দূৰত্বত আছিল। আমি হস্পিটেল পালোগৈ। মই মোৰ লাঠিডালৰ সহায়ত খোজকাঢ়ি আছিলোঁ। যেতিয়া আমি হস্পিটেল পালোঁ, তেতিয়া ডাক্তৰ বাইদেউ আহি পোৱা নাছিল। আমি বহি বাইদেউৰ কাৰণে ৰৈ থাকিলোঁ। তাৰ পিছত যেতিয়া ডাক্তৰ বাইদেউ আহিল, তেতিয়া মোৰ বায়ে মোক ডাক্তৰৰ ওচৰত বহিবলৈ দিলে আৰু তাই নিজৰ কেবিনলৈ গ'ল আৰু মোক ক'লে যে ভণ্টি, যদি কিবা বস্তুৰ প্ৰয়োজন হয় তেনেহ'লে মোক মাত দিবা। মই ক'লো ঠিক আছে। ডাক্তৰ বাইদেউৱে মোক চেকআপ কৰিলে আৰু তাৰ পিছত মোক এটা আচৰিত কথা ক'লে। কথাটো শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি নোহোৱা হৈ গ'ল। ডাক্তৰ বাইদেৱে মোক ক'লে যে অভিনন্দন, তুমি মা হ'বলৈ ওলাইছা। এই কথা শুনাৰ পিছত মোৰ ভৰিৰ তলৰ পৰা মাটি নোহোৱা হৈ গৈছিল, কাৰণ এইটো হ'ব নোৱাৰে। মই কেনেকৈ মা হ'ব পাৰোঁ? মোৰ বিয়াও হোৱা নাছিল। মই এইটো কথাত বিশ্বাস কৰিব পৰা নাছিলোঁ। কিন্তু ডাক্তৰে যেতিয়া মোৰ গৰ্ভধাৰণৰ ৰিপৰ্ট দেখুৱাইছিল, তেতিয়া তাত সঁচাকৈ লিখা আছিল যে মই মা হ'ব ওলাইছোঁ। সেইবাবেই মোৰ পেটৰ বিষ হৈছিল আৰু মোৰ বমি হৈছিল। ডাক্তৰ বাইদেৱে ভাল খবৰটো ক'লে আৰু গুচি গ'ল। কিন্তু মই স্তম্ভিত হৈ পৰিলোঁ। বিয়া নোহোৱাকৈ মই কেনেকৈ মা হ'ব পাৰিলোঁ? অলপ পিছত বা মোৰ ওচৰলৈ আহিল। তাইও মোৰ ৰিপৰ্টটো দেখি ভৰিৰ তলৰ পৰা মাটি নোহোৱা হৈ গ'ল। বায়ে মোক ক'লে যে এই ৰিপৰ্টবোৰ মোক দিয়া আৰু মানি লোৱা যে ডাক্তৰে কেতিয়াও ৰিপৰ্ট দিয়াই নাই। আৰু তাৰ পিছত মোক ক'লে যে আমি আন এজন ডাক্তৰৰ পৰাও টেষ্ট কৰিম, কিন্তু তুমি ঘৰত এই বিষয়ে কাকো একো নক'বা। আৰু লগতে কৈছিল যে ভণ্টি, যদি তুমি কাৰোবাক ভাল পোৱা তেনেহ'লে মোক কোৱা, মই তোমাৰ বিয়া কৰাই দিম। মই ক'লো, বা মই কাকো ভাল নাপাওঁ আৰু কেতিয়াও কোনো এজন ল'ৰাক লগ কৰা নাই। কিন্তু বায়ে মোক সন্দেহ কৰিলে যে মই নিশ্চয় কিবা এটা ভুল কাম কৰিলোঁ। বায়ে মোক উপদেশ দিলে যে এই কথাটো কেৱল তোমাৰ আৰু মোৰ মাজতে থাকিব। ময়ো সন্তুষ্ট হৈছিলোঁ, কাৰণ মোৰ ডাঙৰ বা মোৰ লগত আছিল। হস্পিটেলৰ পৰা ওলাই আহি মই টেক্সি নাপালোঁ, গতিকে মই থিয় হৈ থাকিলোঁ। মই মোৰ লাঠিডালৰ সহায়ত থিয় হৈ থাকোঁতে এজন মানুহ মোৰ ওচৰলৈ আহিল আৰু তেওঁ মোক ক'লে যে তেওঁ এজন টেক্সি চালক। তেওঁ মোক ক'লে, আহা, মোৰ টেক্সিখনত বহা, মই তোমাক থৈ আহিম। মই ৰ'দত থিয় হৈ আছিলোঁ, সেইকাৰণে টেক্সিখনত বহিলোঁ। টেক্সি চালকজনক
মই মোৰ ঘৰৰ ঠিকনাটো কওঁতে তেওঁ মোক ঘৰলৈ লৈ যাবলৈ ধৰিলে। আমি গোটেই বাটটো মনে মনে বহি আছিলোঁ, কিন্তু তাৰ পিছত নামিবলৈ আৰম্ভ কৰাৰ লগে লগে টেক্সি চালকজনে মোক মোৰ নামেৰে মাতিলে। মৃণালী, মোৰ কথাটো শুনা। মই ভাবিলোঁ সি মোৰ নামটো কেনেকৈ গম পালে। কাগজ কেইখনমান মোৰ ফালে আগবঢ়াই দি সি ক'লে, এইবোৰ ধৰি থাকা। মই সেই কাগজবোৰ ধৰিলোঁ। তাৰ পিছত তেওঁ ক'লে যে এইটো তোমাৰ গৰ্ভাৱস্থাৰ ৰিপৰ্ট। এই কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ, কাৰণ এই কথাটো কেৱল মই বা আৰু সেই ডাক্তৰগৰাকীহে জানিছিল। এই টেক্সি চালকজনে কেনেকৈ গম পালে? মোক আচৰিত আৰু বিচলিত হোৱা দেখি টেক্সি চালকজনে ক'লে, যদি তুমি জানিব বিচাৰা এই কথাটোৰ সত্যতা কি, বিয়া নোহোৱাকৈ কেনেকৈ মা হ'ব ওলাইছা, ইয়াৰ বাবে আজি ৰাতি ঘৰৰ সকলোৱে শুই যোৱাৰ পিছত কইনাৰ দৰে সাজু হৈ তোমাৰ ঘৰৰ চটৰ ওপৰলৈ আহিবা। আৰু তেওঁ লগতে কৈছিল যে মই এজন পণ্ডিতক চিনি পাওঁ, যিয়ে মোক এই কথাটো কৈছে। এই কথা কৈ তেওঁ গুচি গ'ল আৰু মোৰ মুখখন ডাঙৰকৈ মেল খাই থাকিল। চিন্তিত হৈ ঘৰলৈ যাওঁতে মায়ে মোৰ স্বাস্থ্যৰ কথা সুধিলে। গতিকে মই ক'লোঁ যে মই একেবাৰে ভালেই আছোঁ, আৰু লগতে ক'লোঁ যে মই এবাৰ বান্ধৱীজনীক লগ কৰি আহিছোঁ। তেওঁলোক বৰ ভাল মানুহ। কিন্তু মায়ে গম পাইছিল যে মই হস্পিটেলৰ পৰা আহিছোঁ। মোৰ কি হৈছে তাক লৈ মই বৰ চিন্তিত হৈ পৰিলোঁ। বিয়া নোহোৱাকৈ আৰু কোনো পুৰুষক লগ নকৰাকৈ মই কেনেকৈ মা হ'ব পাৰিলোঁ? কিন্তু সেই টেক্সি চালকজনে এই সকলোবোৰ কেনেকৈ জানিলে? ৰাতি মোক কি ৰহস্য ক'ব খুজিছে? মই বহুত চিন্তিত হৈ কি কৰিম বুলি ভাবি আছিলোঁ। বায়ে ৰাতি কামৰ পৰা মোৰ ৰুমলৈ পোনে পোনে আহি মোক সান্তনা দিবলৈ ধৰিলে আৰু ক'লে যে সকলো ঠিকেই হ'ব আৰু 2 দিন পিছত আমি আন এজন ডাক্তৰৰ ওচৰলৈ টেষ্ট কৰিব যাম। বায়ে মোক বহুত সান্তনা দি গুচি গ'ল, কিন্তু মই বাক টেক্সি চালকজনৰ কথা ক'বলৈ পাহৰি থাকিলোঁ। ৰাতি সকলো শুই থাকোঁতে মই সকলোৰে কোঠালৈ গৈ চাই আহিলোঁ যে তেওঁলোক সাৰ পাই আছে নেকি। তাৰ পিছত মোৰ কোঠালৈ আহি সাজু হ'বলৈ ধৰিলোঁ। মই অপাহিচ আছিলোঁ, গতিকে মোৰ কোঠাটোত মোৰ লগত কোনেও শুৱা নাছিল। মই অকলে শুইছিলোঁ। মই মেকআপ কৰি কইনাৰ দৰে সাজ-পোছাক পিন্ধি চটৰ ফালে গ'লোঁ। সেই টেক্সি চালকজনে মোক কইনাৰ দৰে সাজ-পোছাক পিন্ধিবলৈ কৈছিল আৰু পণ্ডিত এজনৰ কথাও কৈছিল। গতিকে মই কইনাৰ দৰে সাজ-পোছাক পিন্ধিব লগা হ'ল। চটত যোৱাৰ সময়ত চটত কোনো নাছিল। কিছু সময় থিয় হৈ থাকোঁতে দেখিলোঁ যে কোনোবাই আমাৰ ঘৰৰ লগতে লাগি থকা চটখন পাৰ হৈ আমাৰ চটত উপস্থিত হৈছে। মই ভয় খাই গ'লোঁ, কিন্তু তেওঁতো সেই টেক্সি চালকজনেই আছিল। তেওঁ আহি মোৰ হাতখনত ধৰিলে আৰু মোৰ চকুলৈ চাবলৈ ধৰিলে। মই ভয় খাই গ'লোঁ, কাৰণ প্ৰথমবাৰৰ বাবে কোনো এজন পুৰুষে মোক কান্ধত ধৰি ৰাখিছিল। মই নিজকে মুক্ত কৰিবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু তেওঁ মোৰ হাতখন জোৰেৰে ধৰি ক'লে, ভয় নকৰিবা, মই তোমাক সহায় কৰিবলৈ আহিছোঁ। পণ্ডিতজনে মোক ইয়ালৈ পঠিয়াইছে। তেওঁ মোক কৈছে যে তোমাৰ গাত জিন সংস্থাপন কৰাৰ বাবে তুমি মা হ'ব ওলাইছা, কিন্তু তাৰ বাবে ই প্ৰয়োজনীয় যে কোনোবাই তোমাক বিয়া কৰাব লাগিব। গতিকে মই তোমাক বিয়া কৰাম। যেতিয়া মই তোমাক বিয়া কৰাম, তেতিয়া সেই জিন তোমাৰ পৰা আঁতৰি যাব। ময়ো তোমাৰ সন্তানক মোৰ নাম দিম। চোৱা, মই পণ্ডিতক লগত লৈ আহিছোঁ। এই কথা কৈ তেওঁ কাৰোবাৰ ফালে আঙুলিয়াই দিলে আৰু আমাৰ লগৰ ঘৰটোৰ চটৰ পৰা এজন মানুহ আমাৰ চটলৈ আহিল। তেওঁক পণ্ডিত যেনে লাগিছিল। তাৰ পিছত টেক্সি চালকজনে মোক ক'লে যে মোৰ লগত বিয়া হোৱা আৰু মই তোমাৰ সন্তানক মোৰ নাম দিম। তেওঁ মোক এই কথা কৈ থকাৰ সময়তে মোৰ খুৰীয়ে চিৰিৰে চটলৈ আহি আছিল। তেওঁ এই গোটেই দৃশ্যটো দেখিছিল আৰু সকলো কথাও শুনিছিল। খুৰীয়ে তাৰ পৰাই মোক চিঞৰিবলৈ ধৰিলে। মই বহুত ভয় খাই গ'লোঁ। টেক্সি চালকজনে মোক ক'বলৈ ধৰিলে যে এতিয়া তোমাৰ খুৰীয়ে তোমাক ঘৰৰ পৰা বাহিৰ কৰি দিব। তুমি মোৰ লগত বিয়া হৈ লোৱা। আৰু এইখিনি কৈ তেওঁ মোক মোৰ ৰিপৰ্টটো দেখুৱাবলৈ ধৰিলে আৰু ক'লে, তোমাৰ সন্তানটো মোৰ সন্তান হ'ব। তেতিয়ালৈকে খুৰীয়ে আমাৰ ওচৰ পালেহি আৰু তেওঁ আহি মোৰ গালত জোৰেৰে এটা চৰ মাৰিলে আৰু ক'লে, মা-দেউতাৰ লগতে খুৰাৰো সন্মান মাটিৰ লগত মিহলাই আছা। লাজ লগা নাইনে তোমাৰ? আমি তোমাক বহুত সংস্কাৰী বুলি ভাবিছিলোঁ, কিন্তু তুমি কি ওলালা? খুৰী আৰু পেহীয়ে আনকি এইটোও কৈছিল যে এই ছোৱালীজনীক ঘৰৰ পৰা উলিয়াই দিয়ক, তাই আমাৰ ল'ৰা-ছোৱালীকো নষ্ট কৰিব। সকলোৱে মোক গালি পাৰি আছিল আৰু মই সকলোৰে সন্মুখত মোৰ নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ কথা কোনেও শুনা নাছিল। ইফালে খুৰীও টেক্সি চালকৰ হাতত থকা ৰিপৰ্টটো দেখি খঙেৰে চিঞৰি ক'লে, এই পাপটো কৰিবলৈ তোমাৰ অকণো লাজ নালাগিল? তাৰ পিছত টেক্সি চালকজনৰ ফালে চাই তেওঁ ক'লে, এইটো তোমাৰে অপৰাধ, নহয়নে?
খুৰীৰ চিঞৰ শুনি ঘৰৰ সকলো মানুহ চটৰ ওপৰলৈ আহিল। ঘৰৰ সকলো মানুহকে দেখি টেক্সি ড্ৰাইভাৰজন আৰু পণ্ডিতজন পলাই গ'ল। এতিয়া তাত মই আৰু মোৰ ঘৰৰ পৰিয়ালৰ লোকসকল আছিলোঁ। তেওঁলোকে মোক গালি পাৰি আছিল। মই সকলোৰে সন্মুখত কান্দি কান্দি ক'লো যে মই নিৰ্দোষী, মই একো কৰা নাই। কিন্তু মোৰ কথা কোনেও নুশুনিলে। দেউতাই কৈছিল যে আমি তোমাক এই দিনটোৰ বাবে ডাঙৰ দীঘল কৰিছিলোঁ, আৰু মায়ে একো নোকোৱাকৈ মাথো কান্দি আছিল। পেহীয়ে মোক চিঞৰি চিঞৰি ঠাট্টা কৰি আছিল। খুৰা আৰু খুৰীয়ে মোক চিঞৰি চিঞৰি গালি পাৰি আছিল। সেই সময়তে মাৰ কি হ'ল গম নাপালোঁ, আৰু মায়ে মাটিত অচেতন হৈ পৰিল। যেতিয়া সকলোৱে মাক উঠাবলৈ আৰম্ভ কৰিলে, তেতিয়া বায়ে মাক চেকআপ কৰি ক'লে যে মাক সোনকালে হস্পিটেললৈ লৈ যাওক, তেওঁৰ হাৰ্ট এটেক হৈছে। সকলোৱে খৰধৰকৈ মাক লৈ গ'ল, আৰু মই তাতে চটৰ ওপৰত আছিলোঁ। কোনে মোক তললৈ অহাৰ কথা কোৱা নাছিল। মই নিজেই তললৈ নামি আহিলোঁ। তলত কোনো নাছিল, কেৱল খুৰী আছিল, আৰু বাকী সকলো হস্পিটেলত আছিল। মই গোটেই ৰাতি কান্দি থাকিলোঁ যে মোৰ লগত এনেকুৱা কিয় হ'ল। মোৰ পেটত থকা জিনটোৰ বিষয়ে টেক্সি চালকজনে কি কৈ আছিল? সঁচাকৈ মই মা হ'ব ওলাইছোনে? আৰু এটা জিনৰ বাবে মই গৰ্ভধাৰণ কৰিছোঁ, কিন্তু এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে? মই বৰ বিচলিত হৈ পৰিলোঁ। গোটেই ৰাতি কান্দি থাকিলোঁ আৰু মাৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি থাকিলোঁ। সেইদিনা কান্দি কান্দি মই শুই থাকিলোঁ। দুদিন পিছত ঘৰৰ সকলো মানুহে মাক ঘৰলৈ আনিলে। তেওঁ অলপ সুস্থ হৈ উঠিছিল, কিন্তু ঘৰত এতিয়া কোনেও মোৰ লগত কথা পতা নাছিল। পেহী আৰু খুৰীয়ে কেৱল মোক ঠাট্টা কৰাই নহয়, মাকো ঠাট্টা কৰিছিল। মই গোটেই দিনটো মোৰ কোঠাত বহি কান্দিছিলোঁ। এদিন মা ৰুমটোত অকলে আছিল, গতিকে মই মাৰ ওচৰলৈ গ'লোঁ আৰু মাক বুজাবলৈ ধৰিলোঁ, কিন্তু মায়ে মোৰ লগত কথা পতা নাছিল। মই নিজৰ নিৰ্দোষিতাৰ আশ্বাস দি আছিলোঁ, কিন্তু মায়ে মোৰ লগত কথা পাতিবলৈ বিচৰা নাছিল। মই মাক ক'লোঁ যে মই এজনী অপাহিজ ছোৱালী আৰু অকলে ক'তো বাহিৰলৈ ওলাই যাব নোৱাৰোঁ। বহু সময় মই মাৰ লগত মোৰ নিৰ্দোষিতাৰ কথা পাতিলোঁ আৰু শপত খালোঁ। তেওঁ মোৰ মা আছিল, গতিকে তেওঁ মোক মোতকৈও ভালকৈ চিনি পাইছিল। তেওঁ ক'লে, মাজনী, মই জানো যে তুমি নিৰ্দোষী, কিন্তু তোমাৰ গৰ্ভত বাঢ়ি অহা সন্তানটো, সেইটো এটা পাপ। মই মাক ক'লোঁ, মা, মই সঁচাকৈয়ে কেতিয়াও একো ভুল কাম কৰা নাই। গতিকে মাও বহুত আচৰিত হ'ল যে এইটো কেনেকৈ হ'ব পাৰে। মই মাৰ কোঠাৰ পৰা ওলাই আহিলোঁ। মোৰ বায়েও মোৰ লগত কথা পতা নাছিল, গতিকে মই তাইকো বুজাবলৈ গ'লোঁ। প্ৰথমতে বায়ে মুখখন ফুলাই লৈ বহি আছিল। তাৰ পিছত তাই ক'লে, ভণ্টি, যদি তুমি সেই টেক্সি চালকজনক ভাল পোৱা, তেন্তে মোক ক'ব লাগিছিল। মই তোমাৰ বিয়া কৰাই দিলোহেঁতেন। এনেকৈ গোটেই পৰিয়ালটোৰ সন্মান নষ্ট নহ'লহেঁতেন। মই বহুতবাৰ ক'লোঁ, এনেকুৱা একো হোৱা নাই। তেতিয়া বায়ে ক'লে যে, ভণ্টি, মই এগৰাকী নাৰ্ছ আৰু মই সকলো জানো, মই সকলো গম পাওঁ। কিন্তু তেতিয়াও বায়ে মোক সাবটি ধৰিলে আৰু ক'লে, চিন্তা নকৰিবা, মই তোমাক গৰ্ভপাত কৰি দিম। টেক্সি চালকজন পলাই গ'ল। তাতে কি হ'ল? যেতিয়া বায়ে মোক সান্তনা দিলে, তেতিয়া মোৰ বৰ ভাল লাগিল। বাকী ঘৰৰ কোনোৱে মোৰ কথা শুনিবলৈ সাজু নাছিল। পেহাই সকলোকে মাতিলে আৰু ক'লে, এই ছোৱালীজনীৰ অপৰাধৰ সময় পাৰ হৈ গৈ আছে, আৰু কেইদিনমানৰ পিছত তাইৰ অপৰাধৰ কামবোৰ সমাজৰ আগত আহি যাব। আমি ৰাইজক কি উত্তৰ দিম? তাইৰ প্ৰেমিকজন পলাই গ'ল, কিন্তু নিজৰ সন্তানক এৰি থৈ গ'ল। গতিকে ঘৰৰ কথাবোৰ ঘৰতে থকাটো ভাল। সেইকাৰণে বিজয়ৰ লগত তাইৰ বিয়া কৰাই দিওঁ। এই কথা শুনি সকলোৱে চিন্তিত হৈ পৰিল, কাৰণ বাৰ লগত বিজয়ৰ বিয়াখন ইতিমধ্যে ঠিক হৈ আছিল। বায়ে কান্দিবলৈ ধৰিলে, কিন্তু তাৰ পিছত তাই ক'লে যে মই মোৰ ভণ্টিৰ বাবে এইখিনি ত্যাগ কৰিম। পেহীয়ে এই কথাত সন্মতি নিদিলে যদিও দুদিন পিছত বিজয় আৰু মই বিয়া হ'লোঁ। বিজয়ে অপাহিজ ছোৱালী এজনীৰ লগত বিয়া হোৱাত বৰ খং উঠিল। সেইবাবেই তেওঁ মোৰ লগত ভাল ব্যৱহাৰ নকৰে। বিয়া হোৱাৰ পিছত আমি দুয়ো আমাৰ ঘৰতে আছিলোঁ, কাৰণ মই অপাহিজ আছিলোঁ। বিয়াৰ প্ৰথম ৰাতি সি মোক মজিয়াত শুব দিলে আৰু নিজেই বিচনাত শুই থাকিল। তেওঁ মোৰ লগত ইমান বেয়া আচৰণ কৰিছিল যে মই কি ক'ম। এদিন ৰাতি পৰিয়ালৰ সকলো সদস্য শুই আছিল। তেতিয়া মোৰ স্বামীয়ে মোক বহুত বেয়াকৈ মাৰপিট কৰিলে, আৰু বিষৰ বাবে মই শুব পৰা নাছিলোঁ। ওলাই আহি চোতালত বহিলোঁ, আৰু তাৰ পিছত চটত এটা অদ্ভুত দৃশ্য দেখিলোঁ। মোৰ বায়ে থিয় হৈ চটত ল'ৰা এজনৰ লগত কথা পাতি আছিল। এইটো দেখি মোৰ ভৰিৰ তলৰ পৰা মাটি নোহোৱা হৈ গ'ল। ভালদৰে চাওঁতে দেখিলোঁ যে ল'ৰাটো আন কোনো নহয়, সেই টেক্সি চালকজন আছিল। মই লাহে লাহে চিৰিৰে উঠি চটলৈ গ'লোঁ। সিহঁতে চটত থিয় হৈ আছিল, আৰু মই চিৰিৰ ওপৰত
সিহঁতৰ মাত শুনিবলৈ পালোঁ। সিহঁতৰ কথা শুনি মই চিৰিৰ ওপৰতে ৰৈছিলোঁ আৰু সিহঁতৰ কথা শুনি মোৰ ভৰি দুখন কঁপিবলৈ ধৰিলে। মই তৎক্ষণাত মোৰ মোবাইলত ভইচ ৰেকৰ্ডিং আৰম্ভ কৰিলোঁ। মোৰ হাতত এটা সৰু বুটাম থকা মোবাইল আছিল, যিটো মই লগত লৈ আহিছিলোঁ। পোহৰৰ বাবে মই সিহঁতৰ কথা ৰেকৰ্ডিং কৰিবলৈ ধৰিলোঁ, কাৰণ সিহঁতে কথাই এনেকুৱা পাতি আছিল। সিহঁতৰ কথা শুনি মই কঁপিবলৈ ধৰিলোঁ আৰু তাৰ পিছত মই তললৈ নামি আহিলোঁ। সিহঁতৰ কথাই মোৰ হৃদয়খন কাঁড়ৰ দৰে বিন্ধিলে। বহুত চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল, কিন্তু এতিয়া ইমানেই দুখ লাগিল যে মোৰ চকুলো ওলাই অহা নাছিল। মোবাইলটো বিচনাখনত ৰাখি শুই থাকিলোঁ। কেইদিনমান এনেকৈ পাৰ হৈ গ'ল। এদিন মোৰ স্বামীয়ে মোৰ ওচৰলৈ আহি কাগজ কেইখনমান দি মোক ক'লে, এইকেইখন খুলি পঢ়া। এইখন তোমাৰ গৰ্ভাৱস্থাৰ ৰিপৰ্ট। মই আচৰিত হৈ সেই কাগজবোৰ পঢ়িবলৈ ধৰিলোঁ। ৰিপৰ্টত লিখা আছিল যে মই গৰ্ভৱতী নহয়। সেই ৰিপৰ্টটো পঢ়ি মই আচৰিত হৈ মোৰ স্বামীক সুধিলোঁ যে আপুনি এই বিষয়ে কেনেকৈ গম পালে? তেওঁ ক'লে যে মই তোমাৰ মোবাইলৰ পৰা সেই ৰেকৰ্ডিংটো শুনিছিলোঁ আৰু তাৰ পৰাই মই সকলো কথা জানিব পাৰিলোঁ। আচলতে সেইদিনা মোৰ বায়ে সেই টেক্সি চালকজনৰ লগত এই বিষয়ে কথা পাতি আছিল। সেই টেক্সি চালকজন মোৰ নহয়, মোৰ বাৰ প্ৰেমিক আছিল আৰু মোৰ বায়ে তাক ভাল পাইছিল, বিয়া হ'ব বিচাৰিছিল। আৰু দুৰ্ভাগ্যবশতঃ মোৰ বায়ে তাৰ লগত গোপনে বিয়া হৈছিল আৰু এতিয়া তাই মা হ'বলৈ ওলাইছিল। বিজয়ৰ লগত বাৰ বিয়া ঠিক হওঁতে তাই বহুত ভয় খালে। তাৰ পিছত তাই এটা প্লেন বনালে আৰু মোক পেটৰ বিষ হোৱা আৰু বমি হোৱা ঔষধ খুৱাই দিলে। তাই সেই ঔষধবোৰ মোৰ খাদ্যত মিহলাই দিছিল, যাৰ বাবে মোৰ পেটৰ বিষ আৰু বমি হৈছিল। বায়ে মোক ডাক্তৰৰ ওচৰলৈ চেকআপ কৰিবলৈ নিওঁতে ৰিপৰ্টত নামটো সলনি কৰি দিলে। আচলতে বায়ে ইচ্ছাকৃতভাৱে মোৰ জীৱনটো ধ্বংস কৰি পেলাইছিল। ৰাতি টেক্সি চালকজন আমাৰ চটলৈ অহা এই সকলোবোৰ বাৰ প্লেন আছিল আৰু সেইদিনা ৰাতি খুৰীক বায়ে চটলৈ পঠিয়াই দিছিল। আৰু এইটোও মই গম পালোঁ যে মোক ভণ্টি ভণ্টি বুলি কোৱা মোৰ বা মোৰ নিজৰ বা নহয়। মায়ে মোৰ দেউতাৰ লগত বিয়া হোৱাৰ আগতে আৰু এজনৰ লগত বিয়া হৈছিল, কিন্তু কিবা কাৰণত তেওঁ আৰু এই পৃথিৱীত নাই। বা মোৰ মাৰ আগৰজন স্বামীৰ ছোৱালী আছিল। মোৰ বায়ে সতিনী সন্তান হোৱাৰ কৰ্তব্য পালন কৰিছিল। মোৰ স্বামীয়ে মোক কৈছিল যে ৰেকৰ্ডিংটো শুনি তেওঁ সেই টেক্সি চালকজনক বিচাৰি উলিয়াইছিল আৰু তাৰ পিছত তাক আচল ৰিপৰ্টটো উলিয়াব দিছিল। মোৰ স্বামীয়ে মোৰ চকুপানী মচি ক'লে যে আজিৰ পৰা মই তোমাৰ লগত কেতিয়াও বেয়া আচৰণ নকৰোঁ। মোৰ স্বামীয়ে মোৰ ওচৰত ক্ষমা খুজিবলৈ ধৰিলে। এই সকলোবোৰ কথা মোৰ পেহীয়ে ৰুমৰ বাহিৰত থিয় হৈ শুনি আছিল আৰু গোটেই ঘৰখনতে এই কথাটোৱে ধুমুহাৰ সৃষ্টি কৰিলে। ৰাতিৰ সময় আছিল যেতিয়া সকলোৱে এই খবৰটো পাইছিল আৰু ঠিক সেই মুহূৰ্ততে মোৰ বায়ে টেক্সি চালকজনৰ সৈতে ঘৰৰ পৰা পলাই গৈছিল। লগতে মোৰ দেউতাৰো প্ৰাণ কাঢ়ি লৈ গৈছিল। বাৰ পলাই যোৱা কথাটো দেউতাই সহ্য কৰিব নোৱাৰিলে আৰু তেওঁ তৎক্ষণাত মাটিত ঢলি পৰিল। দেউতাৰ মৃত্যুৰ কেইদিনমান পিছত সকলো ভাল হ'বলৈ ধৰিলে। এতিয়া সকলো স্বাভাৱিক হৈ পৰিছিল। সকলোৱে মোক ক্ষমা কৰি দিছিল। মোৰ স্বামীয়েও মোক মৰম কৰিবলৈ আৰম্ভ কৰিছিল। আমাৰ মৰমৰ প্ৰভাৱ আছিল যে মোৰ এলেহুৱা স্বামীয়ে কামলৈ যাবলৈ আৰম্ভ কৰিছিল আৰু তেওঁ গোটেই ঘৰখন চম্ভালি লৈছিল। মায়ে মোক মৰম কৰিবলৈ আৰম্ভ কৰিছিল। সকলো ঠিক হৈ গৈছিল আৰু তাৰ পিছত এদিন এটা ভাল খবৰ পালোঁ। এইবাৰ মই মা হ'বলৈ পাই বহুত সুখী হ'লোঁ। মই ভাবি আছিলোঁ যে মোৰ বায়ে মোৰ জীৱনটোৱেই নহয়, সকলোৰে জীৱন ধ্বংস কৰিলে, কিন্তু তথাপিও মোৰ বাকী জীৱনটো বহুত ভালকৈ পাৰ হৈ গৈ আছে। বা এতিয়া মৰিল নে জীয়াই আছে আমি কোনেও একো নাজানো। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মোৰ দৰে মোৰ বাকো সুখী কৰি ৰাখে।